ঐতিহ্যমণ্ডিত কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক শিল্পী নিৰঞ্জন মহন্তৰ দেহাৱসান। কলিয়াবৰৰ মহিমামণ্ডিত শ্ৰী শ্ৰী মাধৱপাতা সত্ৰ মাধতাৰী নিবাসী সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক শিল্পী, অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক, ভাওনা সংস্কৃতিৰ প্ৰতিষ্ঠিত শিল্পী শ্ৰদ্ধেয় নিৰঞ্জন মহন্তই আজি আকস্মিকভাৱে মৃত্যুক সাৱটি লয়। জীৱন নাটৰ অধিকাংশ সময় ভাওনাৰ মাজত পাৰ কৰা বালি, সুগ্ৰীৱ, হনুমান, ক্ষেত্ৰবাহু, সম্ৰাসুৰ আদি বহু মুখ্য ভাৱত তেওঁ নামঘৰৰ মজিয়া কঁপাই তুলিছিল। ভাওনাৰ পদ, পয়াৰ, চপয়, জোনা, মুক্তাৱলী, মধ্যাৱলী, দীৰ্ঘচন্দ, পীতাম্বৰী, লেছাৰী আদি হৃদয়ংগম হৈ থকা তেওঁৰ কণ্ঠই সমাজ জিনিব পাৰিছিল। প্ৰসঙীয়া নামৰো দক্ষতা থকা সত্ৰীয়াগৰাকীৰ মৃত্যুত সমাজৰ অপূৰণীয় ক্ষতিসাধন হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নিৰঞ্জন মহন্ত তেখেত আজি স্বৰ্গগামী হৈছে। তেখেতে বহু সৰু কালৰ পৰা এই দিশত লাগি ৰাইজৰ যথেষ্ট উপকাৰ কৰি গৈছে। তেখেতলৈ আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। অসমৰ বাহিৰেও হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ লগত ভাৰতৰ নানা ঠাইত অভিনয় কৰি ত্ৰিপুৰাতো অভিনয় কৰিছিল। হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ লগত তেখেতে যথেষ্ট হাটবৰ নাট্য সমাজক অৰিহণা যোগাই গৈছে। গতিকে তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু য'তে আছে তাতে সুখৰে থাকক এইখিনি কামনা কৰিছোঁ। তেখেতে শিল্পী পেঞ্চনো পাইছে আৰু তেখেত আমাৰ অসমৰ এজন ভাল শিল্পী ৰূপে পৰিগণিত হৈছে। এইখিনি